আহিব আৰু তুমি তোমাৰ বংশমস্তি চবকে ক'বা একে এইবাৰ বঢ়িয়া আৰু খানা মজা স্বাগতম জনাইছো মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'টো লাগি মানে কথাটো এনাহেন গৰমত মানে এইবাৰ প্ৰথম বাৰ্ষিক মানে ৰাস উদযাপন কৰিছে আৰু ৰাসৰ আপোনালোকে দেখাই পাইছে পুৰা পৰিৱেশ কেনেকুৱা কি আৰু একদম বঢ়িয়া হৈছে পৰিৱেশটো দেখা পাইছে আপোনালোকে পুৰা পিছফালে চালিয়া আৰু আপোনালোকো দেখি আছো বঢ়িয়াকে ৰাসৰ পৰিৱেশ আৰু এনেকৈ বঢ়িয়াকৈ সোমাই আহি আছো বৰমা ৰাসৰ ভিতৰক লাগি মানে ৰাসখোলা ভিতৰক লাগি আৰু এইবাৰ প্ৰথম বাৰ্ষিক পাতিছে মানে কি একদম বঢ়িয়া পৰিৱেশ আৰু কি ধুনীয়াকৈ লাইটিং চাইটিং দি দিছে মানে প্ৰথম বাৰ্ষিক হিচাপে বহুখিনি ভাল বনাইছে আৰু মানুহ আহি আছে যাই আছে দেখিছে নাই পুৰা একদম কণ্ডিশ্যন আৰু বৰ্তমান ভিতৰক লাগি যাই আছো ভিতৰত কেনেকুৱা কি পৰিৱেশ আছে আপোনালোক পুৰা বঢ়িয়াকৈ দেখাই দিম আৰু আছে মানে নলবাৰী ৰাসকো যাম ফাৰ্ষ্ট বৰমাখন দেখাই লৈছোঁ মানে মই এইটো চাইডে কিবা এটা কামত আছিলোতো সেইটো কাৰণত এতিয়া বৰ্তমান মই আছো মৰা পাগল দিয়া নদীৰ মাথাউৰিৰ ওপৰত মানে মাথাউৰি এনেকৈ অলপমান বনাই দিছে আৰু এফালে ওপৰৰ দেশীৰ পৰা একদম পৰিৱেশটো দেখিছে নাই বৰমা একদম ৰাস খোলাৰ বা কি মজা লগা আছে ন পৰিৱেশটো কি ক'ব আৰু তলতো যাই আছো ৰ'বচোন তলত যাই কিনে বঢ়িয়াকৈ দেখাই দিছোঁ আপোনালোকক কি হৈছে কি হোৱা নাই আৰু এতেনে এইবাৰ পুৰা 10 দিনৰ আয়োজনেদি মানে ৰাস পাতিছে একদম 24 তাৰিখক লাগি আছে আজিৰ পৰাই আৰু একদম দেখিছে নাই এই দলংখনৰ পৰিৱেশটো বা কি মজা বনাইছে মানে নদীৰ ওপৰেদি দলংখন বনাই দিছে আৰু সেইটো চাইডে যাব লাগে থিয়েটাৰ চাবাক লাগি আৰু একদম কি মজা পৰিৱেশ চাটি তাটি বঢ়িয়াকৈ আলাই দিছে লাইটিং চাইটিং বঢ়িয়া আৰু ৰাস বুলি ক'লেতো আৰু লাইটিংটো লাগেই না লাইটিংটোৱে মেইন আৰু এইগিলাখন ডেকৰেশ্যনটো মেইন বস্তু আৰু ৰাস বুলি ক'বা গেলি এফালে দেখা পাইছি বোলবম যাত্ৰা প্ৰদৰ্শন মানে ৰুদ্ৰ কুঁৱৰী সংঘ দাতা কৰিছে আৰু এফালে দেখিছি না মানে আমি যে বোলবমত যাওঁ যেনেকৈ যাওঁ যি পৰিৱেশ এই পৰিৱেশটো ইয়াতে তাৰমানে দাঙি ধৰাৰ কাৰণে চেষ্টা কৰিছে আৰু ওচৰতে আছে এখন এখন বাঁহৰ দলং বনাইছে আপোনালোক দেখলেই মই অলৰেডি আৰু মজা লাগছে কিন্তু বাঁহৰ দলংখন একদম চালিয়া আৰু এইটোৱে হৈছে মৰা পাগল দিয়া ওচৰেদি বঢ়িয়াকৈ বৈ যাই আছে এফালে দেখা পাইছি এইটো হৈছে ৰাসৰ একদম মূল মন্দিৰটো আৰু ইয়াতেই কৰিব লাগিব আমি সেৱা প্ৰণাম গোটেইখিনি কৰিব লাগিব আৰু পূজাও ইয়াতেই হ'ব আৰু দেখিছে না কি মজা পৰিৱেশত মানে বনাইছে দেখাত মানে একদম বৃন্দাবন লগা হৈ গৈছে যদিও মৃন্ময় মূৰ্তি তথাপিও মানে কেনেকুৱা একদম বৃন্দাবন টাইপ লগা আছে আৰু প্ৰথম বাৰ্ষিক হিচাপে মানে মই শলাগ কৰিব লাগিব ভাল বনাইছে আৰু এনেকৈ ইয়াতে শ্ৰীকৃষ্ণৰ বহুত লীলা খেলা অৱতাৰ গোটেইখিনি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু আপোনালোকে আহক বৰমাৰ ৰাস চোৱাৰ কাৰণে আৰু বঢ়িয়া একদম স্পেচ বহুত আছে বহুত ডাঙৰ স্পেচ আছে আৰু একদম বঢ়িয়াকৈ বনাইছে একদম মজা আৰু পৰিৱেশটো দেখিছে নাই এইফালে বৃন্দাবন কি মজা বনাইছে মানে আচৰিত এফালে চিৰিয়াখানাও বনাইছে আৰু শ্মশান বনাইছে মানে কি ক'ব আৰু চাৰিওফালে মানে গোটেইখিনি প্ৰদৰ্শন দিয়াৰ কাৰণে চেষ্টা কৰিছে এই আৰু ৰাস বুলি পৰিৱেশ এইফালে চাওক না বা ডিস্কো ডেন্স আহি গৈছে আৰু একদম সভাখলাখন ডিস্কো ডেন্সৰ কাষতে আৰু ইয়াতে মিটিং চিটিং গোটেইখিনি যি কৰিব লগা আছে কৰিব আৰু সাংস্কৃতিক সন্ধিয়া আৰু এই যে ইমান সময় আছিলোঁ মই মাথাউৰি এই মাথাউৰিটোতে আৰু দেখিছে না মানুহগিলা মানে এইগিলা চাই একদম নামি আহি আছে সৰু সৰু বাচ্চা উঠাৰ কাৰণে এইগিলা চোৰ পুলিচৰ এইগিলাখানো কিবা কিবি আহি গৈছে মানে আমি সৰু থাকোঁতে আৰু এইগিলা দেখা নাছিলোঁ না এতিয়া এই মানে এইগিলাখান ওলছি আৰু এইফালে দেখিছি না মানে চকৰি বুলি ক'লি না গোটাকেইখানে আছি যি লাগে আৰু একদম আহি গৈছে আৰু এইফালে প্ৰাইচটো লেখাই আছে 80 টকা না মোৰ হিচাপত মানে অলপমান বেছি হৈছে আপোনালোকৰ হিচাপত বা কি হৈছে ক'ব নোৱাৰোঁ আৰু এইফালে দেখিছি না পুৰা একদম গোটাই আহিছে তো ডাঙৰ চকৰিও আহি গৈছে মজা অ' মাই গড এইটো আৰু কি বস্তু আহি গৈছে কিবা নাৱৰ দৰে দেখোন জোলনা বা উলটি ফেলে যদি এনেকৈ পেলটা যায় মানে কি হ'ব আৰু মানে মানুহ বোলে পৰব দেখোন এই ভয় লাগে দিয়ক ভাই এইগিলাখান জীৱন মৰণৰ খেল নেখলাও নমস্কাৰ ইয়াৰ পৰাই চাই পেলাই এনজয় কৰিছোঁ আৰু এইফালে দৰ্শকগিলাও চাই আছে হাও এইটো আৰু কি আহি গৈছে বাপৰে বাপ ফ্ৰীতে ডেন্স ধৰি আছে দেখোন মানে কি ইয়াতে লটাৰী খেলা পাতিছে একচুৱেলি এই লটাৰী খেলাৰ কাৰণে এইটো শ্ব' আকাৰখন আৰু মানে এইগিলাখন চাই পেলাই ইয়াৰ মানুহ আগবাঢ়ি আহিব না ডেন্স চেন্স দিলে মানুহ আগবাঢ়ি আহিব এই আৰু বুদ্ধি ৰাখছি মজা একদম বেলেগ বুদ্ধি বৰ্তমান
গৰমৰ ৰাস বাই বাই দিলোঁ মানে আৰু বহুত ৰাস চলি আছে যিহেতু চব ৰাসতে যাব লাগিব আৰু এতিয়া বৰ্তমান যাই আছোঁ নলবাৰীত আৰু প্ৰথম বাৰ্ষিক হিচাপে যিখিনি বনচি নেহানি একদম ভাল লগা বনচি আৰু আপোনালোকৰ যিটো সময় পায় একবাৰ আহক গৰমৰ ৰাস বঢ়িয়াকৈ চাওঁ আৰু ফাইনেলি আহি পাই গ'লোঁ অসম বিখ্যাত নলবাৰী ৰাস আৰু লাইটিং দেখিছে নাই বা বেলেগ লাইটিং দিছে সিদিনা মই আপোনালোক দেখিছিলোঁ এখিনি কিন্তু আজিহে ভালকৈ জ্বলছি আৰু এতিয়া বৰ্তমান যাই আছোঁ পুৰা ৰাসৰ ভিতৰক লাগি আজি এই স্কুটি নিবা দিছি কোক লিবা নিবা দেই তাকো নাজানো তো গম পাব বলক যাই থাকোঁ আগবাঢ়ি কোক লাগি স্কুটি নিবা দেই এই যে 51 আৰু 26 লেখছি কিবা লেখছি আপোনালোক কোনোবাই জানাই নেকি কমেণ্ট কৰি জনাবচোন মই হ'লে একো বুজি পোৱা নাই আৰু এতিয়া বৰ্তমান আহি গৈছোঁ আদিযোগী য'ত বনাইছি সেই আদিযোগীটো মই ইয়াৰে আগৰ ভিডিঅ'টোতো দেখাইছিলোঁ আপোনালোকক কিন্তু ক্লিয়াৰ হোৱা নাছিল আজিও মানে ভালকৈ ক্লিয়াৰ হোৱাই নাই আদিযোগীৰ মানে এই যি আধা ঘণ্টা চন্দ্ৰটো এতিয়াও দিয়াই নাই বৰ্তমান আৰু এই আৰু পৰিৱেশ এইটো বৰ্তমান বনাই আছে আৰু 10% মান বাকী আছে কাম এটাই আৰু এতিয়া বৰ্তমান ফ্লাইঅভাৰেদি যাই আছোঁ হৰি মন্দিৰৰ ওচৰত লাগি পুৰা মানুহ মানে আজিৰ পৰা মানুহ আৰু ভৰ্তি হৈছেই দৰকাৰ কালি পৰহিৰ পৰা একদম ঠেলা হেঁচা লাগিব তাৰমানে একদম ঠেলা হেঁচাকৈ যাই থাকিব লাগিব সিদিনাখন আজি দেখাইছিলোঁ যে এই নেটটোৰ মানে লাইটটো এই নেটটোৰ লাইট এনেকুৱা তাৰমানে পুৰা আজি পুৰা কমপ্লিট হৈ গৈছে আৰু লাইট সিদিনাখনেতো বহুত ৰখিলোঁ এই লাইট দিছে চোৱাৰ কাৰণে কিন্তু ৰখি পাত্তা নাপালোঁ তাৰমানে লাইট নজ্বলিলাকৈ আৰু আজি এতিয়া বৰ্তমান কমপ্লিট হৈ গৈছে পুৰা চিধা লাইট যাই আছে আৰু এই আগত ফ্লাইঅভাৰ তাতে একদম ফুল লাইটটো যে দিছে সেই লাইটটোৰ ওচৰত লৈ বৰ্তমান পুৰা যাই আছোঁ ইয়াতে পুৰা বাইক লৈ আহি পেপাৰ গৈছিল কিন্তু আজিৰ পৰা পুৰা একদম বাইক গাড়ী পুৰা টোটেলি বন্ধ আৰু খোজকাঢ়িহে যাব লাগিব তাৰমানে ফ্লাইঅভাৰেদি মানে ভিতৰে কিবা কিবি ৰাস্তা আছে সেই ৰাস্তা দিয়ে বাইক লৈ আহিব পৰা যাব আৰু বঢ়িয়া ফেচবুকত এটা ফটোৱে ট্ৰেণ্ডিঙত থাকোঁ পুৰা এই নাজাৰাটো পুৰা ট্ৰেণ্ডিং হৈ থাকোঁ ফেচবুকত ফটো পুৰা ভাইৰেল মাৰিব আৰু মজা বঢ়িয়া বনাইছে কিন্তু ভাল লাগছি একদম এক্সিলেণ্ট পৰিৱেশ আৰু কালিক লাগি আহি দেখুৱাই আছোঁ নলবাৰীৰ ৰাস এতিয়া বেছি দেৰি কৰি নাখোঁ যে যাই আছোঁ আৰু আৰু এফালে আহি গ'লোঁ ডাইৰেক্ট ফ্লাইঅভাৰত তলক লাগি আৰু তলেদিয়ে সোমাই যাব পাৰি পুৰা একদম ৰাস য'ত মানে মেইন প্ৰগ্ৰেম হৈ আছে তাকে লাগি যাব পাৰি আৰু তাকে লাগি বৰ্তমান যাই আছোঁ আৰু দেখিছে নাই পৰিৱেশ বাপৰে বাপ দোকান আৰু সোণা গহনাৰ দোকান আছে দিয়ক মানে গাৰ্লফ্ৰেণ্ড আনলি ইয়াতে অলপমান জোত আছে আৰু ভাইয়াত পইচা পাতি লৈ আহিবি দেই গাৰ্লফ্ৰেণ্ড আনলি যাতে লাজুত নপৰা কিনি দিবাতো লাগবই না খুজিলি আচ্ছা আৰু এফালে আৰম্ভ হৈ গৈছে প্ৰচেছন আৰু প্ৰচেছনৰ পিছতে আছে আমাৰ ৰাম আৰু সীতা যি এইবাৰ অহা কথা আছিল না আৰু দেখিছে না একদম সাজি কাচি মানে তিৰি মানুহগিলা একদম কলহ চলহ লৈ আহি গৈছে আৰু প্ৰচেছনত এইফালে আপোনালোকে দেখা পাইছে একদম আমাৰ জয়ন্ত মল্ল ছাৰ আছে জয়ন্ত মল্ল ছাৰৰ কাষতে বহি আছে এইটো আমাৰ ৰাম যি সৰুৰ পৰা আমি দেখি আছিলোঁ না ৰামায়ণ সেই ৰামায়ণৰ ৰামে বৰ্তমান আগত বহি আছে আৰু পিছফালে এই ৰঙা শাৰী পিন্ধি আছে যে এই হৈছে আমাৰ সীতাজী মানে সীতাজী আৰু সীতাজীক দেখিছে নাই পুৰা একদম বঢ়িয়াকৈ বহি আছে পিছফালে আৰু একদম আমাৰ ফালে টাটা দি দিছে বাই বাই সীতাজী ধুনীয়া লাগিছে আৰু নাই মজা আৰু এনেকৈ বোমা চমা মাৰি আজিৰে পৰা পুৰা আৰম্ভ কৰি দিলাক নলবাৰীৰ ৰাস পুৰা একদম মুকলি হৈ গ'ল ৰাইজৰ কাৰণে আহিব চবেই চাবা আৰু দেখিছে নাই আজি মানুহ একদম লাখ মানুহ ভৰ্তি হৈ গৈছে একদম নলবাৰীৰ ৰাস এইখন আছে মেইন ষ্টেজ আৰু ষ্টেজত বৰ্তমান ভাষণ প্ৰক্ৰিয়া চলি আছে আৰু দি আছে বৰ্তমান আমাৰ সীতাজী ভাষণ সুন্দৰভাৱে সহায় কৰি মহান দাতা হিচাপে কাম কৰি আছে তেখেতসকলক আমি আজি আটাইকে নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু বিশেষ অসুবিধা বশত তিনিগৰাকী উপস্থিত আছে বাকীসকল ৰাসৰ মাজত আহিব বুলি আমাক জনাইছে আৰু এফালে মন্ত্ৰী দি আছে ভাষণ আৰু মানুহ দেখিছে নাই ভিতৰত বাপৰে বা মানুহ ভৰ্তি হৈ গৈছে ভাষণ শুনাৰ কাৰণে আৰু বঢ়িয়া পৰিৱেশ আৰু কি ক'ব আৰু এনেকুৱা নাজাৰা মানে পাবাৰ নাই বছৰৰ মূৰত একবাৰেই পায় আৰু এফালে আমাৰ জানদ্বীপে পুৰা
বনোৱা নাই দেখোন নিশ্চয় নিশ্চয় আৰে বোলে আমাৰ বিকাশৰ লগতো পুৰা ব্যস্ত তাৰমানে মানুহ কি ক'ম আৰু চবেই চেল্ফি উঠি আছে আজি চেল্ফি উঠালে যাব এওঁ বস্তু দিব লাগে কাষ্টমাৰক বিৰাট ব্যস্ত আৰু এইগিলা পুৰা অলপ ব্যস্ত হৈছে আমাৰ বিকাশ মামা লগ পাই গ'লো মামা আছে দোকানত হেল্প কৰাৰ কাৰণে আজি নহয় মামাৰ অলপ হেল্প কৰিব লাগিব মামা আছে ইয়াতে কথা নাই মামা ভাগিন থাকে আচ্ছা মানে ইউটিউবাৰৰ দোকান বুলি নে মানুহটো হ'বই না আৰু খৰতকৈ কিন্তু চেল্ফি উঠা মানুহ বেছি কি ক'ব আৰু পেই নাই খাৱাৰ কাৰণে চিটো লাগব না ইমান আৰু কেইদিনমান পিছত কিজানি এটা গাড়ী দিয়ে দিব লাগিব কি হইব ক'বা নৰছোঁ আৰু বিকাশ ভাই কিজানি দাঙি লৈ যাব আৰু এই হৈছে আৰু বিকাশ ভাই নাখলি ফটো নাই বুলি ক'বা চিনেমা খতম আপোনালোকে আহিব আৰু তোমাৰ বংশগোষ্ঠী চবকে ক'বা একে আহিবা বঢ়িয়া আৰু খানা মজা আৰু আচ্ছা হে মই আন্ধা হুঁ আহিব পুৰা একদম ওচৰতে আছে ফ্লাই অভাৰ দুটাতে য'ত আমাৰ আদি যুগ আছে না আদি যুগৰ একদম ফ্ৰণ্টতে আহি যাব ওচৰতে আৰে ভাই শটো নহয় শটো মেইন কৰিব লাগিব কাৰণ ইহঁতেওতো দোকানখন বিজনেছৰ কাৰণে দিছি নে চবে যদি ফটো উঠি যায় ইহঁতৰ দোকান একদম ভস্ম উঠবো এই নহ'ব খাবাও লাগিব তোমাৰ আজিৰ কাৰণে নলবাৰীৰ ৰাস পুৰা বাই বাই দিলোঁ আৰু অহাকালি ৰৈ আছোঁ আপোনালোকক কি হয় কি নহয় আৰু আজি বেছি দেৰি কৰি থাকিব নোৱাৰোঁ ঘৰত যাব আছে কালিবিলাক আৰু কিবা কিবি কাম আছে আৰু আপোনালোকে যি ফুল ছাপোৰ্ট কৰে নাই পুৰা চেলেঞ্জ দিছোঁ 15 দিনত 15খন ৰাস আপোনালোকক ঘূৰি যাম তো আজি ভিডিঅ'টো ইমানতে এৰিলোঁ টাটা বাই বাই বাই